হেৰাই যোৱাৰ উপক্ৰম ঘটিছে হাজাৰ ধুমুহায়ো নষ্ট কৰিবলৈ নোৱাৰা নাৰিকল আৰু তামোল গছ শুৱনি কৰি থকা টুকুৰা চৰাইবোৰ। জীৱশ্ৰেষ্ঠৰ ধ্বংসাত্মক কাৰ্যৰ বাবেই এদিন হেৰাই যাব নেকি এই চৰাইবিধ? সময় থাকোঁতেই যদি মানুহে সজাগ হৈ এই চিনাকি চৰাইবোৰ সংৰক্ষণৰ ব্যৱস্থা নকৰে তেন্তে হয়তো এদিন লুপ্ত হ'ব প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টি। নিৰাপদ আশ্ৰয়স্থলৰ অভাৱত অসমৰ গ্ৰামাঞ্চলৰ পৰা প্ৰায় ৮০% টুকুৰা চৰাই হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। এই চৰাইবোৰে সাধাৰণতে টকৌ, তাল, খেজুৰ, নাৰিকল, তামোল আদি গছত বাঁহ সাজে, কিন্তু গ্ৰামাঞ্চলত ইহঁতে বাঁহ সাজিব পৰাকৈ উপযুক্ত পৰিৱেশ এতিয়া নাই বুলিয়েই ক'ব পাৰি। কাৰণ সকলো কৃষকে টুকুৰা চৰাইক শত্ৰু জ্ঞান কৰে। পথাৰত যেতিয়া সামান্য পৰিমাণৰ ধান খায় সেই সময়তে এই চৰাইবোৰক মানুহে নিৰ্দয়ভাৱে জাল পাতি শয়ে শয়ে মাৰি পেলায়। এয়া বৰ পৰিতাপৰ কথা। সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপৰ্ট, NK TV।